2026 নির্বাচন সন্দর্ভত ভবিষ্যৎবাণী করিলে ঢিঙৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামে ইউডিএফৰ বিৰুদ্ধে যুদ্ধ কৰে, বিজেপিৰ বিৰুদ্ধে বাকী 104টাত যুদ্ধ নকৰে, এতিয়া যিটো কৰি আছে তেতিয়াতো সেই 104টাত বিজেপি ৱাকঅভাৰ পাই যাব। কংগ্ৰেছ দলে বিজেপিৰ বিৰুদ্ধে নহয় এডেফৰ বিৰুদ্ধেহে যুঁজিছে। ঢিঙৰ বিধায়ক আমিনুল ইছলামে এবাৰ ৰূপহী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দি কেৱল 22টা সমষ্টিত এডেফৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। এডেফৰ বিৰুদ্ধে যুদ্ধ লাগি কংগ্ৰেছ মিয়াৰ দল বুলি চিনাকি দিবলৈ গৈ আছে। কংগ্ৰেছ দলক বিধায়ক আমিনুল ইছলামৰ পৰামৰ্শ, এডেফৰ প্ৰভাৱ থকা 22টা সমষ্টি এৰি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ঢিঙৰ বিধায়ক আমিনুল ইছলামে এবাৰ ৰূপহী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চামগুৰি, ৰূপহী, ঢিং আৰু লাহৰীঘাটত এবাৰ এডেফৰ দখলত যাব। মিত্ৰতা অবিহনে এবাৰ 34টা সমষ্টিত জয়ী হ'ব এডেফ। 2026 নিৰ্বাচন সন্দৰ্ভত ভৱিষ্যৎবাণী কৰিলে ঢিঙৰ বিতৰ্কিত বিধায়ক আমিনুল ইছলামে। কোন সমষ্টিত খেলিব বুলি আপুনি থিৰাং কৰিছে নেকি? মোৰ ঢিং সমষ্টি যিটো আছিলে, ঢিং সমষ্টিটো 3টা খণ্ডত ভাগ কৰিলে। মৈৰাবাৰী মৌজাৰ এটা খণ্ড লাহৰীঘাট সমষ্টিত সোমাই দিলে আৰু মাজৰ ঢিং মৌজাৰ এই খণ্ডটো দিলে ঢিং সমষ্টি বটদ্ৰৱা মৌজাৰ লগত মিলাই ঢিং সমষ্টি কৰিলে, বটদ্ৰৱা সমষ্টি নাইকিয়া কৰিলে আৰু আলিটাঙনি মৌজাৰ এটা অংশ কাটি নি ৰূপহী সমষ্টিত পেলালে আৰু মোৰ নিজৰ ঘৰখনো ৰূপহী সমষ্টিত কৰিব। এতিয়া মোক যদিও অনুৰোধ কৰি আছে মৈৰাবাৰী ঢিং সমষ্টিৰ ৰাইজেও কিন্তু মোক বহুত অনুৰোধ কৰি আছে যে আপুনি 3বাৰ ঢিং সমষ্টিৰ বিধায়ক হৈছে, এইবাৰো খেলক, আমি আপোনাক ভোট দিম। বহুত তেওঁলোকে আৱেগিকভাৱে মোক অনুৰোধ কৰি আছে। আনকি ৰূপহী সমষ্টিৰ মানুহেও বহুত অনুৰোধ কৰি আছে, চামগুৰি সমষ্টিৰ মানুহেও বহুত মোক তেওঁলোকে কৈ আছে চামগুৰিত এইবাৰ খেলক। কিন্তু মই চিন্তা কৰিলোঁ যিহেতু মই নিজৰ ঘৰখন ৰূপহীহাট সমষ্টিত পৰি গ'ল, এতিয়া মোৰ গৃহ সমষ্টি বুলি ক'বলৈ ৰূপহীহাট সমষ্টি, গতিকে মই চিন্তা কৰিলোঁ মোৰ নিজৰ গৃহ সমষ্টিতেই নিৰ্বাচন খেলিম। এতিয়া ঢিং সমষ্টিটো যদি মই খেলোঁ সেইটো মোৰ আজিৰ দিনত গৃহ সমষ্টি হৈ থকা নাই, কাৰণ ডিলিমিটেশ্যনৰ পিছত মোৰ ঘৰখন ঢিঙৰ পৰা উলিয়াই দিলে। গতিকে আমাৰ ঢিঙতো ভাল কেণ্ডিডেট আছে আৰু মৈৰাবাৰী মৌজা আমাৰ লাহৰীঘাট সমষ্টিত পৰিল, ইয়াতো আমাৰ ভাল কেণ্ডিডেট আছে। ছিদ্দিক আহমেদ ছাৰ, তেখেত বহুত যথেষ্ট ভাল অভিজ্ঞ। এই 22টাতেই তেওঁলোকে খালি 22টা মুছলিম সমষ্টিত ইউডিএফৰ বিৰুদ্ধে যুদ্ধ কৰে, বিজেপিৰ বিৰুদ্ধে বাকী 104টাত যুদ্ধ নকৰে, এতিয়া যিটো কৰি আছে তেতিয়াতো সেই 104টাত বিজেপি ৱাকঅভাৰ পাই যাব। আমিতো সিফালে কৈছোঁ যে আমি মাত্ৰ 30-35টাতহে আমি কেণ্ডিডেট দিম, বাকীকেইটাত আমি কেণ্ডিডেট নিদিওঁ। আমি আশা কৰিছিলোঁ যে বাকীকেইটাত কংগ্ৰেছে আৰু তেওঁলোকৰ মিত্ৰজোঁটে ভালকৈ খেলক, তাত তেওঁলোকে অন্ততঃ বিজেপিক 40-50টাত পৰাস্ত কৰি আহক আৰু এই 30-35টাৰ ভিতৰত আমিও যিমান পাম আমি মিলাই তেতিয়া বিজেপিৰ বিৰুদ্ধে মানে চৰকাৰটো কৰাত এটা সহায়ক হ'ব। সামান্য ভোটৰ কাৰণে জিকিব পৰা নাই। ঢিঙতো আমাৰ ভাল কেণ্ডিডেট আছে মতিউৰ ৰহমান ছাৰ, গতিকে মই ভাবিছোঁ ৰূপহীহাট সমষ্টিত কিন্তু আমাৰ কেণ্ডিডেটো নাই ভাল তেনেকুৱা দিব পৰা, গতিকে মই নিজেই ৰূপহীহাট সমষ্টিতেই খেলিবলৈ সিদ্ধান্ত লৈছোঁ আৰু আশা কৰিছোঁ এইবাৰ মানে 6 মাহ আগতে যিটো পিকচাৰ আছিল বৰ্তমান বহুত পৰিৱৰ্তন আমি দেখা পাইছোঁ। বৰ্তমান ইউডিএফৰ যথেষ্ট উত্থান ঘটিছে সমগ্ৰ অসমত আৰু বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পিছৰ পৰা বেছিকৈ এতিয়া কংগ্ৰেছৰ যিটো একচেটিয়া আছিল, এতিয়া দেখিছোঁ কংগ্ৰেছৰ কমি গ'ল আৰু ইউডিএফৰ যথেষ্ট এতিয়া উত্থান ঘটিছে। আৰু বৰ্তমান যিটো অৱস্থা আছে আমি অতি আশাবাদী যে চামগুৰিৰ পৰা আৰম্ভ কৰি চামগুৰি, ৰূপহী, ঢিং, লাহৰীঘাট এই 4টা একেলগে থাকি আমাৰ ইউডিএফে জিকি যাম এইবাৰ, এনেকুৱা এটা এলায়েন্সৰ কিবা কথা ওলাইছে নেকি? এলায়েন্সৰ কথা ওলোৱা নাই আৰু এলায়েন্সৰ কথা আমি ভাবাও নাই, কাৰণ কথাটো হ'ল এলায়েন্স নোহোৱাকৈয়ে আমি অসমত 34টা সমষ্টিত এবাৰ নহয় এবাৰ আমি জিকিছিলোঁ আগতে। ঢিং সমষ্টিত 4বাৰ, ধুবুৰীত 4বাৰ, বিলাচীপাৰাত 4বাৰ, যমুনামুখ 4বাৰ আৰু কিছুমান 3বাৰ, কিছুমান 2বাৰ, কিছুমান এবাৰ, এনেকৈ 34টা সমষ্টিত আমি এবাৰ নহয় এবাৰ জিকি থৈছোঁ। সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ আমি 30ৰ পৰা 35খনত খেলিম। আৰু এলায়েন্সৰ কথাটো হ'ল এই কংগ্ৰেছে যিটো গতিত গৈ আছে সেইটো আমাৰ ভাল লগা নাই। বিজেপিক উফৰাবলৈ বৰ্তমান প্ৰয়োজন যে এই 22টা সমষ্টিৰ বাহিৰতো মানে বাকী 104টা সমষ্টিত বিজেপিৰ পৰা কিমান আসন কাঢ়ি আনিব পাৰি। আমি আশা কৰিছিলোঁ কংগ্ৰেছে আৰু তেওঁলোকৰ মিত্ৰজোঁট যিকেইটা দল এতিয়া লগত আছে তেওঁলোকে অন্ততঃ বাকী 104টা সমষ্টি বিজেপিয়ে টাৰ্গেট কৰি লৈছে, তাৰ পৰা অন্ততঃ 40-50টা আসন কাঢ়ি লৈ আহক। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ঠেলি আছে 22টা সমষ্টিত যিকেইটাক মিয়া ভোট, এই 22টা সমষ্টিতেই কংগ্ৰেছক ঠেলি আছে আৰু কংগ্ৰেছেও কিন্তু এই 22টাতেই এতিয়া ইউডিএফৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰি আছে। বাকী 104টাত বিজেপিৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ ঠেলি আছে তেওঁলোক কিন্তু এই 22টাত সোমাই গ'ল
আৰু হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত দুটা পাৰপাছ প্ৰথম পাৰপাছ হ'ল কংগ্ৰেছ যাতে এই 22টা মুছলমান সমষ্টিতেই কনফাইন কৰে বাকী 104টাত যাতে বিজেপিৰ বিৰুদ্ধে যুদ্ধ নকৰে ইউডিএফৰ লগত লাগি থাকক এই 22টাত তেতিয়া মানে বিজেপিয়ে সেই 104টাত কভাৰ পাই যাব আৰু ছেকেণ্ডলি মানে গোটেই মিয়া মানুহৰ মাজত কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মাই ঠেলি আছে যে গোটেই কংগ্ৰেছটো মিয়াকৰণ হৈ যাওক যেতিয়া কংগ্ৰেছ মিয়া একাকাৰ হৈ যাব তেতিয়া উজনি অসমত বিজেপি এটাই দেখুৱাব এতিয়া চাওক কংগ্ৰেছ এইফালে একদম চাফা একমাত্ৰ মিয়াৰ মাজত আছে 22টা সমষ্টিত গতিকে আপোনালোকে সেই মিয়াৰ দলটোক দিব না আমাক দিব এই এটা নেৰেটিভ দি তেওঁলোকে উজনি অসমৰ সকলো সমষ্টি লৈ ল'ব কিন্তু কংগ্ৰেছেও হিমন্ত বিশ্ব শৰ্মাৰ এই জালত ভৰি দিছে তেওঁলোকে বাকী সমষ্টি চব এৰি উজনি অসমৰ এই 22টা সমষ্টিত ইউডিএফৰ বিৰুদ্ধে লাগিছে বিজেপিৰ বিৰুদ্ধে ফাইট কৰাই নাই এনেকুৱা হ'লেতো আকৌ বিজেপি আহিব গতিকে কংগ্ৰেছে ৰণকৌশল চেঞ্জ কৰক এই 22টাত ইউডিএফৰ বিৰুদ্ধে যুদ্ধ কৰাতকৈ তেওঁলোকে বাকী 104টাত যুদ্ধ কৰি বিজেপিৰ পৰা কিমান কাঢ়ি আনিব পাৰে সেইফালে মনোযোগ দিয়ক এই 22টাত ইউডিএফ কেইটা জিকে কংগ্ৰেছ কেইটা জিকে সেইকেইটাতো বিজেপিৰ বিৰুদ্ধেই থাকিব গতিকে ইয়াত মাথা মাৰি আমি বুজি পোৱা নাই কংগ্ৰেছে কিয় হিমন্ত বিশ্ব শৰ্মাৰ ৰুটিন মতে তেওঁৰ ঠেলি দিয়া ফাণ্ডত ভৰি দিছে ইউডিএফৰ বিৰুদ্ধে যুদ্ধ কৰি শক্তি ক্ষয় কৰি আছে ব্যুৰ' ৰিপৰ্ট এণ্ড ফৰ আছাম